হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। আগৰ ভিডিঅ'কেইটাত বহুকেইজন ষ্টুডেণ্টে কমেণ্ট কৰিছিলে যে ছাৰ আমাক চতুৰ্থ শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লাগে। গতিকে মই তোমালোকৰ গণিতৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা, ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব বা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব। গতিকে চাই যাওঁ আহাচোন কেনেকুৱা প্ৰশ্ন আহিছিল। 1 নম্বৰত দিছিল যে তলৰ প্ৰশ্নবোৰৰ খালী ঠাই পূৰ কৰা। ইয়াতে তোমালোকে যদি মন কৰা এইবোৰ খালী ঠাই দি থোৱা আছে, চোৱাচোন। এই খালী ঠাইবোৰ আমাক কি কৰিব দিছে? পূৰ কৰিবলৈ দিছে। আজিৰ ভিডিঅ'ত মই তোমালোকক উত্তৰখিনি কৰি নিদিওঁ। তোমালোকক যদি উত্তৰখিনি লাগে তোমালোকে এটা কমেণ্ট কৰি জনাবা। 10জন মানে যদি কমেণ্ট কৰা আমি উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম, ঠিক আছে? আৰু ইয়াতে প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ টোটেল 10 নম্বৰ দিছিলে। ক নম্বৰটোত দিছিল যে 5000 পূৰণ 20, 5000ৰ লগত 20 পূৰণ কৰিবলৈ দিছে, ঠিক আছে? এনেকুৱা ধৰণৰ পূৰণসমূহ তোমালোকে মুখে মুখে কৰিব পাৰা, যেনে 5 আৰু 2 পূৰণ কৰি দিয়া, 5 দুগুণ হৈ গ'ল 10, হয়নে? আৰু 5000ৰ 3টা শূন্য আছে, 20ত এটা শূন্য আছে, গতিকে টোটেল শূন্য এইফালে আছে 4টা, গতিকে আৰু 4টা শূন্য দিয়া, 1, 2, 3, 4টা। এইটো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ, ঠিক আছে? এতিয়া খ নম্বৰটো চোৱা। খ নম্বৰটোত আমাক কি দিছিল? 684 পূৰণ 709, আৰু ইয়াতে চোৱাচোন সমান চিন দিয়া আছে, আৰু ইয়াতে দিছে 709 পূৰণ ডেছ, খালী ঠাই দিয়া আছে। গতিকে ইয়াত যিহেতু তোমালোকে চোৱা 684 আৰু পূৰণ 709 দিছে, গতিকে এই সমান চিনডাল থকা মানে এইটো ছাইডতো আমাৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। গতিকে ইয়াত যিহেতু 709 আছে, ইয়াতেও 709 আছে, এইটো মিলি গ'ল। ইয়াত 684 আছে, ইয়াত 684টো নাই, গতিকে এই খালী ঠাইখিনিত আমি 684 লিখি দিবলৈ লাগিব, ঠিক আছে? এইটোৱে হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। এনেধৰণে তোমালোকে উলিয়াবলৈ লাগিব। এতিয়া আমি যদি গ নম্বৰটো চাওঁ, গ নম্বৰটো একেধৰণৰে হয়। 14 পূৰণ ডেছ সমান 98, 14ৰ লগত কিমান পূৰণ কৰিলে 98 পোৱা যায়? 14ৰ লগত যদিহে আমি 7 পূৰণ কৰোঁ, 7 পূৰণ কৰি চোৱাচোন 98 পামনে? 7 4 গুণ 28ৰ 8, হাতে গ'ল 2, 7 1 গুণ 7, 7ৰ লগত 2 যোগ কৰিলে হ'ব 9, আৰু 14 7 গুণ হৈছে 98। গতিকে আমাক সুধিছে 98 হৰণ 14, 98ক যদি 14ৰে হৰণ কৰা হয় কিমান পাম আমি? 7 পাম। কিহৰ কাৰণে? কাৰণ 14ক 7ৰে পূৰণ কৰিলে 98 পোৱা যায়, গতিকে 98ক যদি 14ৰে হৰণ কৰোঁ তেতিয়া আমি কিমান পাম? 7 পাম, ঠিক আছে? এইটো হৈছে ইয়াৰে উত্তৰ। এতিয়া আমি নেক্সটটো চাওঁ আহাচোন, অৰ্থাৎ ঘ নম্বৰটো। ঘ নম্বৰটোত আমাক দিছিল যে ইয়াতে দিছিলে 6/1 আৰু সমান চিনৰ সোঁফালে, অৰ্থাৎ সমান চিনৰ চোৱাচোন বাওঁফালে দিয়া আছিলে 6/1 আৰু সমান চিনডালৰ সোঁফালে দিয়া আছে 12, আৰু ইয়াতে আমাক দি থোৱা আছে এইখিনি খালী ঠাই, ঠিক আছে? এতিয়া আমি কেনেকৈ খালী ঠাইটো পূৰ কৰিম তোমালোকে মন কৰিবা। 6ৰ লগত কিমান পূৰণ কৰিলে 12 পোৱা যায়? 2 পূৰণ কৰিলে 12 পোৱা যায়, 6 2 গুণ 12, গতিকে 1ৰ লগত আমি 2 পূৰণ কৰিম, 1 2 গুণ হ'ব 2, অৰ্থাৎ ইয়াতে আমি কি লিখিব লাগিব চোৱা? ইয়াতে আমি লিখিব লাগিব 2। কিহৰ কাৰণে? আৰু এবাৰ ৰিপিট কৰিম চাবা। 6ৰ লগত 2 পূৰণ কৰিলে আমি 12 পাওঁ, গতিকে 1ৰ লগতো 2 পূৰণ কৰিম, 1 2 গুণ হৈ যাব 2।